ডিগবৈ পাণবাৰী ৰিকভাৰী ফাউণ্ডেশ্যন চেণ্টাৰৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন তিনিচুকীয়া জিলা ডিগবৈৰ পাণবাৰী অঞ্চলত অৱস্থিত ৰিকভাৰী ফাউণ্ডেশ্যন চেণ্টাৰ নিচামুক্তি কেন্দ্ৰই 2021 চনৰ পৰা বৃহৎ ডিগবৈবাসীলৈ লগতে সদৌ অসমবাসীলৈ সেৱা আগবঢ়াই আহিছে। আজি পৰ্যন্ত প্ৰায় 1000 নিচা ৰোগীক নতুন জীৱন প্ৰদান কৰি আহিছে। পৰিয়ালৰ সন্তানক নতুন জীৱন দি সকলো পৰিয়ালবৰ্গৰ মনত এক নতুন আশা দিবলৈ সক্ষম হৈছে। 2021 চনত মুকলি কৰা আজিৰ দিনটোত ডিগবৈ পাণবাৰী ৰিকভাৰী ফাউণ্ডেশ্যন চেণ্টাৰত পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ৰিকভাৰী ফাউণ্ডেশ্যন চেণ্টাৰত এদিনীয়া কাৰ্যসূচীৰে পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি দিনৰ 11 বজাত ৰিকভাৰী ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰ গৌতম বৰগোহাঁয়ে আধৰুৱা মুকলি সভা আয়োজন কৰা হয়। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা সমাজসেৱক ৰাহুল চেত্ৰী, হেমন্ত বুঢ়াগোহাঁই, দীপা চেতিয়া, ৰোহিণী শইকীয়া, সাংবাদিক নিতুমণি শইকীয়া, গণ্যমান্য ব্যক্তিসকলৰ লগতে কৰ্মকৰ্তাসকল। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ প্ৰতিবেদন, পাব্লিক টিভি অসম। ৰিকভাৰী ফাউণ্ডেশ্যনৰ পঞ্চম জন্মবাৰ্ষিকী তেখেতলোকৰ এই পৰিয়ালটিলৈ আমাৰ তৰফৰ আমি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ যে তেখেতলোকে বিগত দিনসমূহত যেনেধৰণে সমাজখনৰ কাৰণে এক ইতিবাচক দৃষ্টিভংগীৰে কৰ্মৰাজি আগবঢ়াই নি আছে, অনাগত দিনতো যাতে তেখেতলোকে সমাজখনৰ কাৰণে এক সুবাৰ্তা কঢ়িয়াই নিব পাৰে তাৰে আমি কামনা কৰিছোঁ। আৰু বিশেষ আমাৰ এওঁলোকৰ সম্পৰ্কত দ্বিমত একো নাই। তেওঁলোকে সমাজখনৰ কাৰণে যিটো কাম কৰিছে এইটো আচলতে খুব আদৰ্শমূলক আৰু অনাগত দিনত যাতে তেওঁলোকে ইয়াতকৈ ভাল আৰু কাম কৰিব পাৰে তাৰে আমি আশা কৰিছোঁ। ধন্যবাদ। পোনপ্ৰথমে নমস্কাৰ সকলোকে। আৰু আজি আমাৰ ৰিকভাৰী ফাউণ্ডেশ্যনৰ 5টা বছৰ সম্পূৰ্ণ কৰিলে, তাৰ কাৰণে খুব বেছি ধন্যবাদ আমি আপোনালোকক। আৰু আগন্তুক দিনত এই ধৰণে আপোনালোকে আশীৰ্বাদ মৰম কৰি যাব, আমি ভাল ভাল কাম কৰি যাব তাৰে কামনাত। আৰু গতিকে আজি আমাৰ বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত উপস্থিত হৈ তেখেতসকলে যিধৰণে আমাক বাৰ্তা আমাৰ মাজলৈ আগবঢ়ালে, সেই বাৰ্তাই আমাক যথেষ্ট উৎসাহিত কৰিছে। আগন্তুক দিনত তেওঁলোকৰ এই বাৰ্তাত আমি কাম কৰি যাব চেষ্টা কৰিম, প্ৰয়াস কৰিম। গতিকে তেওঁলোকৰ মৰম আৰু আশীৰ্বাদ লৈ আমি আগন্তুক দিনত ভাল ভাল কাম কৰি যাবৰ কাৰণে সদায় চেষ্টা কৰিম। আৰু আজি আমাৰ ৰিকভাৰী ফাউণ্ডেশ্যনৰ 5টা বৰ্ষৰ সম্পূৰ্ণ কৰিলে আৰু অসমবাসী ৰাইজৰ লগতে আমি এই যি আমাৰ প্ৰয়াস সদায় আমি আগবঢ়াই যাবৰ কাৰণে চেষ্টা কৰিম।